চিৰসেউজ কৰা চিন্তাধাৰাৰে 2021 চনতে প্ৰতিষ্ঠা হোৱা অসম জাতীয় বিদ্যালয়ে বৰদলনি অঞ্চলত শৈক্ষিক দিশত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। লক্ষণীয় বিষয় যে বিদ্যালয়খনে বিগত 5টা বছৰ গৃহ ভাড়াত লৈ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে। বৰদলনিৰ শৈক্ষিক জগতত বৰদলনি কেন্দ্ৰীয় জাতীয় বিদ্যালয়ে শৈক্ষিক বিপ্লৱত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উদ্দেশ্যে বৰদলনি কলিতা গাঁৱৰ নিবাসী তথা ধেমাজি শিক্ষা জিলা বিভাগত পৰিসংখ্যা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা জয়চন্দ্ৰ বৰুৱাই বৰদলনি নগাঁও পথৰ কাষত থকা নিজ ভোগদখলৰ 2 বিঘা মাটি আজি আনুষ্ঠানিকভাৱে বিদ্যালয় কৰ্তৃপক্ষক দান কৰাৰ লগতে সমান্তৰালভাৱে আধাৰশিলাও স্থাপন কৰে। যেহেতু মই এডুকেশ্যন ডিপাৰ্টমেণ্ট সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলোঁ 31 ডিচেম্বৰ 2024 মই ৰিটায়াৰ হ'লোঁ। মোৰ ইচ্ছা আছিল যে মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগতে জড়িত থাকিম। সেই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত জড়িত থকা উদ্দেশ্যে মই বৰদলনি যিখন কেন্দ্ৰীয় জাতীয় বিদ্যালয় আছে সেই স্কুলখন ভাড়াঘৰত চলি আছিলে। গতিকে ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতটো ওপৰত নিৰ্ভৰ কৰি বৰদলনি ৰাইজৰ ভৱিষ্যতৰ কথা ভাবি মই 2 বিঘা মাটি এই স্কুলখনৰ নামত দান দিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু এইটো মোৰ কেৱল মোৰ সিদ্ধান্ত নহয়, মোৰ ল'ৰা মোৰ পৰিবাৰৰ সকলোৱে মোৰ সিদ্ধান্তত একমত আৰু আমি সমূহীয়াভাৱে এই মাটি 2 বিঘা দান দিছোঁ। মুহূৰ্তত বিশেষকৈ আমি অনুষ্ঠানটো গঢ় দিছিলোঁ, কিন্তু এটা সময়ত আমি নিজে মানে অলপ চিন্তিত হৈ আছিলোঁ যে অনুষ্ঠানটো জন্ম দিলোঁ হয়, কিন্তু মাটিৰ কাৰণে হয়তো আমি অনুষ্ঠানটো কোনোবা ঠাইত হেৰুৱাই দিবলগীয়াও হ'ব পাৰে। কিন্তু এতিয়া আমাৰ বৰদলনিৰ যিজন তেখেত যিজন ব্যক্তি তেখেতে আমাক জয়চন্দ্ৰ বৰুৱাদেৱে সন্মানীয় তেখেতে মাটিদান ভূমিদান কৰিছে। গতিকে আমি এটাই ভগৱন্তৰ ওচৰত সেৱা জনাম যে আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেখেতলোকে যি বিনা স্বাৰ্থত আমাক কেৱল পিতৃ মাতৃৰ জীৱনৰ উৎসৰ্গা কৰি তেখেতলোকে মানে আমাক সেই মাটিখিনি দিছে। গতিকে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ যাতে ভগৱন্তই কৃপা দৃষ্টি ৰাখে আৰু পৰিয়ালবৰ্গৰ যেনেকুৱা সপোন আছে সেই সপোনবোৰ বাস্তৱায়িত কৰে তাকে কামনা কৰিছোঁ। আৰু আমিও আমাৰ বিদ্যালয়খন আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে লৈ যাবলৈ চেষ্টা কৰিম। এয়াই আৰু। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।